ৰাজ্যত অব্যাহত আছে চোৰাং কয়লাৰ অবৈধ সৰবৰাহ। হোজাইত নিশা হলে সৰবৰাহ হয় অবৈধ কয়লা। ইটাভাটালৈ অবৈধভাৱে সৰবৰাহ কৰা হয় এই কয়লা আৰু নথিপত্ৰবিহীন অভাৰলোডেড ট্ৰাকৰ চলে দৌৰাত্মক। পুনৰবাৰ জনাইছো ৰাজ্যত চোৰাং কয়লাৰ অবৈধ সৰবৰাহ অব্যাহত আছে। এবাৰ হোজাইৰ পৰা খবৰ আহিছে যে হোজাইত নিশা হলেই সৰবৰাহ কৰা হয় অবৈধ কয়লা আৰু ইটাভাটাসমূহলৈ এইদৰে অবৈধভাৱে কয়লাসমূহ লৈ যোৱা হয়। নথিপত্ৰবিহীন অভাৰলোডেড ট্ৰাকৰ এটা দৌৰাত্ম চলা পৰিলক্ষিত হৈছে। কিন্তু সকলো দেখি শুনিও নীৰৱ আৰু নিতাল হোজাই আৰক্ষী। হোজাইৰ পৰা আমি অধিক তথ্য জানিব বিচাৰিছো। সংযুক্ত হৈছে আমাৰ সতীৰ্থ সাংবাদিক বিজু গাঁওখোৱাৰ সৈতে। ৰাজ্যত বৰ্তমানে অব্যাহত আছে কলা হীৰাৰ চোৰাং ব্যৱসায় আৰু ইতিমধ্যে নিশা হ'লেই হোজাইৰ বিভিন্ন অঞ্চলত বিভিন্ন ঠাইৰ পৰা আহি পৰে এই চোৰাং কয়লাসমূহ। আৰু এটা কথা উল্লেখ কৰিব লাগিব যে যিহেতু হোজাইত বহুখিনি ভাটা আছে, এই ভাটাসমূহত নিশা হ'লেই প্ৰশাসন হওক বা আৰক্ষী হওক, এই আৰক্ষীৰ নাকৰ তলেদিয়াই এই কয়লাসমূহ চোৰাংভাৱে সৰবৰাহ কৰা হয় হোজাই চহৰলৈ। আৰু এই দৃশ্য আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এই দিনৰ ভাগতেই এয়া এখন কয়লাৰ ট্ৰাক, যি নেকি 16 চকাৰ এখন ট্ৰাক ইতিমধ্যে ইয়াত পাৰ্কিং কৰি থোৱা হৈছে। ইতিমধ্যে ইয়াৰ পৰা যি নেকি চালক বা চালক সহকাৰীসকল ইতিমধ্যে ইয়াৰ পৰা আঁতৰি গৈছে। এটা কথা উল্লেখ কৰিব লাগিব যে এইখিনি অবৈধ, যিহেতু মেঘালয়ত যি কয়লা খনিৰ দুৰ্ঘটনা সংঘটিত হৈছিল অথবা উমৰাংচুত যি নেকি কয়লা খনি ৰেড হোল মাইনিঙত যি দুৰ্ঘটনা সংঘটিত হৈছিল আৰু কেইবাগৰাকীও শ্ৰমিক ইতিমধ্যে মৃত্যুমুখত পৰিছিল, তাৰ পিছতে চৰকাৰ কিছু এই ক্ষেত্ৰত শিথিল কৰিছিল যদিও পুনৰ একেই ব্যৱসায় আৰম্ভ হৈছেহি বৰ্তমান এই অঞ্চলত। আৰু নিশা হ'লে এনেদৰে চোৰাংভাৱে বিভিন্ন ঠাইৰ পৰা কয়লাসমূহ সৰবৰাহ হৈ আহি এইখিনি ঠাই পায়। এতিয়া আমি ইয়াৰে কিছু স্থানীয় ৰাইজৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম এই ঘটনা সন্দৰ্ভত। দাদা কি ক'ব, এইটো কি হয়? এইটো কয়লা গাড়ী হয়। কয়লা হয়? হয়। ক'ৰ পৰা আহে গম পায় নেকি? এইটোতো আমি জানো অসমৰ মেঘালয় কয়লা ঠাই, তাৰ পৰা এইটো কয়লা গাড়ী আহি থাকে। এনেতো কয়লা সৰবৰাহটো বাহিৰৰ পৰাতো বন্ধ, মেঘালয় চেঘালয় বন্ধ হৈ আছে। কেইবাদিন আগতে মেঘালয়তো এক্সিডেণ্ট হৈছে ভূমিকম্পত, তাৰপিছতো এতিয়াতো বন্ধ হৈ আছে। তাৰ ভিতৰত দেখি আছোঁ গাড়ী সদায় ইফালে কেতিয়াবা আহিয়ে থাকে। কিন্তু এইবোৰ অবৈধভাৱে আহে গম পাইতো। এইটোতো অবৈধ বুলিয়ে ক'ব লাগিব। হয় হয়, নিশ্চয়কৈ এয়া হৈছে এজন স্থানীয় লোকৰ ভাষ্য। এটা কথা উল্লেখ কৰিব লাগিব যে এইখন যিখন বাহন AS31C1162 নম্বৰৰ যি নেকি বাহনখনত এই কয়লা নিশাৰ ভাগত সৰবৰাহ কৰিছিল আৰু এই বৰ্তমান হোজাইৰ নন্দপুৰ অঞ্চলৰ ৰাজপথত এইটো ইয়াত থিয় কৰাই থৈছে। কিন্তু এটা কথা উল্লেখ কৰিব লাগিব যে ইয়াত কোনো চালক নাই বা চালকৰ সহকাৰীও নাই। ইয়াতে গাড়ীখন ইয়াতে পাৰ্কিং কৰি থৈ এই ঠাইৰ পৰা আঁতৰি গৈছে। এটা কথা উল্লেখ কৰিব লাগিব যে যি সময়ত হিমন্ত বিশ্ব চৰকাৰে এইসমূহ শিথিল কৰাৰ বাবে চেষ্টা কৰিছিল, এইসমূহ বন্ধ কৰাৰ বাবে চেষ্টা কৰিছিল, কিন্তু তথাপিও বৰ্তমানলৈও এই চোৰাং সৰবৰাহসমূহ বন্ধ কৰা হোৱা দেখা নাই। এইবিলাকতো অবৈধ কয়লা। আমি এইটো আজি ৰাতিপুৱাৰ পৰা দেখি আছোঁ গাড়ীখন ইয়াত থিয় হৈ আছে। এতিয়া ক'ৰ পৰা আহিছে, ক'ৰ পৰা কি নাই এইবিলাকতো আমি আগামাত একো নাজানো। মানে ইয়াত ড্ৰাইভাৰটো নাই? ড্ৰাইভাৰো নাই, একো নাই। গাড়ী ড্ৰাইভাৰটো পলাই গ'ল। ক'ত যাব গম পাই নেকি? এইটো নাজানো আমি ক'ত যাব এতিয়া। ক'ৰ পৰা আহিছে? ক'ৰ পৰা আহিছে আমিতো ক'ব নোৱাৰোঁ। মেঘালয়ৰ পৰা আহিব, মেঘালয়ৰ পৰা আহি আছে। আহিছে আপুনি? মই নকুটিৰ পৰা আহিছোঁ। হা? নকুটি। নখুটি। কি আনিছে গাড়ী? কয়লা। ক'ত যাব? ইয়াতে বাটাত খালী হ'ব। হঠাৎ কোনে আনিছে? কিন্তু মই মালিকটোৰ নাম নাজানো। কয়লা কাগজ পত্ৰ আছে? চব আছে, চব আছে। কাগজ পাতি জমা কৰি আহিলোঁ। ক'ত জমা কৰি আছে? এইটো পেট্ৰল পাম্পৰ মালিকৰ বাটাত আচ্ছা। কাটা কৰিব গৈ আছোঁ, সেইটো কাৰণে থিয় হৈ আছে। কিমান আহিছে গাড়ীখনত? না কিমান আহিব? 45 মান আহিব। 45 অভাৰলোড নহয়? 45 মান, তাতকৈ বেছি নহয়। 45 44 কয়লা আহিছে না?